নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়প্লাট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ বৰপেটা জ্যোতিষী ফালৰ পৰা কিছুমান চাকৰি মুকলি কৰি দিছে। কি চাকৰি মুকলি কৰিছে, লগতে কেনেদৰে আবেদন কৰিব লাগিব, লগতে আপোনালোকৰ ইয়াৰ অৰ্হতাসমূহ কি হয়, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব আৰু অকণো স্কিপ নকৰিব। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেকেঞ্চিখিনি আপোনালোকৰ আহিছে বৰপেটা জুডিচিয়েৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ প্ৰথম ভেকেঞ্চিটো হৈছে আপোনালোকৰ নাইট চকীদাৰৰ ভেকেঞ্চি। আৰু মই আপোনালোকক ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক জনাই দিছোঁ যে ভিডিঅ'টো আপোনালোকৰ লাষ্ট ডেট দিয়া আছে 20/1/2024। আপোনালোকৰ বেছি দিন নাই, আপোনালোকৰ জানুৱাৰী মাহৰ 20 তাৰিখলৈকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। বৰপেটা জুডিচিয়েৰী হেড এপ্লাই ফৰ দ্য কোৱালিফাইড ইণ্টাৰেষ্টেড কেণ্ডিডেট ফৰ দ্য এপইণ্টমেণ্ট অফ দ্য নাইট চকীদাৰ পোষ্ট পিউৰলি অন এ কণ্টেক্সুৱেল বেচিছ। নাইট চকীদাৰ প্ৰথম ভেকেঞ্চিটোৰ কথা কৈছোঁ, নাইট চকীদাৰ ভেকেঞ্চি আহিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াৰ কাৰণে অৰ্হতা কিমান কৈ দিছোঁ। বৰপেটা জুডিচিয়েৰী ৰিক্ৰুটমেণ্ট প্ৰথম আছে নাইট চকীদাৰ ভেকেঞ্চি। ইয়াৰ কাৰণে আপোনালোকৰ এটা ভেকেঞ্চি আছে আৰু কেটেগৰীটো দিয়া আছে আনৰিজাৰ্ভ কেটেগৰী, সকলো কেণ্ডিডেট এই ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। তাৰপিছত কৈছোঁ চেলাৰী আপোনালোকে পাব 12,000 লগত 12,000 পৰা 37,500 টকা পৰ্যন্ত। লগতে আপোনালোকে গ্ৰেড পে' পাব 3,900 টকাটো যোগ হ'ব। আৰু এজ লিমিটটো দিয়া আছে 18 পৰা 40 বছৰ। লগতে যিসমূহ SC/SC কেণ্ডিডেট হয় তেওঁলোকে 45 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু OBC কেণ্ডিডেটে 43 ইয়াৰ্ছলৈকে আৰু PWD কেণ্ডিডেটে 50 ইয়াৰ্ছলৈকে আবেদনসমূহ কৰিব পাৰিব। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 8 পাছ। যদি আপোনালোকে 8 পাছ কৰি থৈছে, বেছি পাছ পিছত যদি আপোনালোকে 8 পাছ কৰি থৈছে তেতিয়া আপোনালোকে ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব বুলি কৈছে। হাউ টু এপ্লাই, এই ভেকেঞ্চিটোৰ কাৰণে 2024 বৰ্ষৰ ভেকেঞ্চি হয়। এই ভেকেঞ্চিটোৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে যিটো আছাম গেজেটেড পাৰ্ট 9 ফৰ্ম হয় বা আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কয়, আপোনালোকে কম্পিউটাৰ দোকানত গ'লে পাই যাব। সেই ফৰ্মখন আনি পেলাই আপোনালোকে নিজৰ যিখিনি ফৰ্মখন ফিল আপ কৰি পেলাই আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটসমূহ জেৰক্স কৰিব। জেৰক্স কৰি পেলাই আপোনালোকে তাৰ ফৰ্মটোৰ লগত গাঁঠি দিব, প্ৰিণ্ট আউট কৰিব। প্ৰিণ্ট আউট কৰি আপোনালোকে এনভেলপ এটা ল'ব। এনভেলপটোত আপোনালোকে পোষ্টেল যোগেও পঠাব পাৰে বা আপোনালোকে নিজেও গৈ দি আহিব পাৰে। এই এড্ৰেছটোত আপোনালোকে পঠাই দিলে হৈ গ'ল। দ্য অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট বৰপেটা 781303, বা আপোনালোকে ডাকঘৰ যোগেও পঠাব পাৰে, আপোনালোকে অফিচিয়েল যোগেও পঠাব পাৰে। এই এড্ৰেছটোত আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আপোনালোকে এই এড্ৰেছটোত 20 জানুৱাৰীৰ আগত আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আজিৰ ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ পুনৰ নতুন ভিডিঅ' লগ পাম।